লৈ আহিছো পুৱাৰ প্ৰথমটো খবৰ নিৰ্বাচনী ফলাফলৰ পিছতে অধিক সক্ৰিয় ৰূপত দেখিবলৈ পোৱা গৈছে ৰাহুল গান্ধীক আৰু ইতিমধ্যে 11 তাৰিখৰ পৰা ৰাহুল গান্ধীয়ে আৰম্ভ কৰিছে ধন্যবাদ যাত্ৰা আমি পুনৰ উল্লেখ কৰিব বিচাৰিছো ন্যায় যাত্ৰাৰ পিছত এইবাৰ ৰাহুল গান্ধী আৰম্ভ কৰিছে ধন্যবাদ যাত্ৰাৰ বিশেষকৈ 11 তাৰিখৰ পৰা এতিয়া ৰাহুল গান্ধীয়ে ধন্যবাদ যাত্ৰা আৰম্ভ কৰা দেখিবলৈ পোৱা গৈছে সমান্তৰালকৈ উল্লেখ কৰিব লাগিব যে নিৰ্বাচনী ফলাফলৰ পিছতে কিন্তু অধিক সক্ৰিয় ৰূপত দেখিবলৈ পোৱা গৈছে ৰাহুল গান্ধীক এতিয়া ৰাহুল গান্ধীয়ে উত্তৰ প্ৰদেশৰ এখন বিশাল জনসভা সম্বোধন কৰি ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কটাক্ষ কৰিছে নৰেন্দ্ৰ মোদীক কটাক্ষ কৰি এইকেইটা কথা বহুকেইটা বিস্ফোৰক মন্তব্য কৰা পৰিলক্ষিত হৈছে ৰাহুল গান্ধীয়ে সমান্তৰালকৈ ৰাহুল গান্ধীয়ে মন্তব্য কৰিছে যে বাৰাণসীত প্ৰিয়ংকা গান্ধী প্ৰাৰ্থী হলেন হাৰি থাকিলহেঁতেন নৰেন্দ্ৰ মোদী এতিয়া সেই ধৰণৰ মন্তব্য কৰিছে ৰাহুল গান্ধীয়ে এখন বিশাল জনসভা সম্বোধন কৰি উত্তৰ প্ৰদেশত এই ধৰণৰ মন্তব্য কৰিছে এটা উল্লেখ কৰিব লাগিব যে নৰেন্দ্ৰ মোদীয়ে ভোট লাভ কৰিছিল 54.2% অৰ্থাৎ 6,12,970টা ভোট লাভ কৰিছিল নৰেন্দ্ৰ মোদী আৰু যি কংগ্ৰেছৰ প্ৰাৰ্থী আছিল ৰাহুল নৰেন্দ্ৰ মোদীৰ যি বিপৰীতে কংগ্ৰেছৰ প্ৰাৰ্থী আছিল সেই কংগ্ৰেছৰ প্ৰাৰ্থীয়ে লাভ কৰিছিল 40.7% ভোট অৰ্থাৎ 4,60,457টা ভোট লাভ কৰিছিল অজয় ৰায় ইয়াতে উল্লেখ কৰিব লাগিব যে এইবাৰ পুনৰবাৰ আসলতে ৰাহুল গান্ধীয়ে নৰেন্দ্ৰ মোদীক কটাক্ষ কৰিছে উত্তৰ প্ৰদেশৰ অযোধ্যাত এখন বিশাল জনসভা সম্বোধন কৰি পুনৰবাৰ নৰেন্দ্ৰ মোদীক কটাক্ষ কৰিছে ৰাহুল গান্ধীয়ে সমান্তৰালকৈ ৰাহুল গান্ধীয়ে মন্তব্য কৰিছে যে বাৰাণসীত প্ৰিয়ংকা গান্ধী যদি প্ৰাৰ্থী হ'লহেঁতেন তেনেহ'লে হাৰি থাকিলহেঁতেন নৰেন্দ্ৰ মোদী পুনৰবাৰ উল্লেখ কৰিব বিচাৰিছো যে নিৰ্বাচনী ফলাফলৰ পিছতেই অধিক সক্ৰিয় ৰূপত দেখিবলৈ পোৱা গৈছে ৰাহুল গান্ধী ইয়াতে উল্লেখ কৰিব লাগিব যে আসলতে যি কংগ্ৰেছৰ প্ৰাৰ্থী আছে অৰ্থাৎ অজয় ৰায়ৰ পৰা নৰেন্দ্ৰ মোদী মাত্ৰ 1.5 লাখ ভোটৰ ব্যৱধানতহে জয়ী হৈছে নৰেন্দ্ৰ মোদীৰ সেই সময়তে এতিয়া উত্তৰ প্ৰদেশৰ এখন বিশাল জনসভা সম্বোধন কৰিছে ৰাহুল গান্ধীয়ে বিশাল জনসভা সম্বোধন কৰি এই কথা কৈছে যে যদি অজয় ৰায় ঠাইত প্ৰিয়ংকা গান্ধী প্ৰাৰ্থী হ'লহেঁতেন তেনেহ'লে কিন্তু নৰেন্দ্ৰ মোদী হাৰি থাকিলহেঁতেন বুলি বিস্ফোৰক মন্তব্য কৰিছে ৰাহুল গান্ধীয়ে এই সন্দৰ্ভত ৰাহুল গান্ধী আৰু কি বিস্ফোৰক মন্তব্য কৰিছে শুনাবলৈ বিচাৰিছো और हिंदुस्तान की जनता ने हिंदुस्तान के बहन से कह रहा हूं अगर ये लड़ जाती वाराणसी में अगर ये लड़ गई होती तो आज हिंदुस्तान के प्रधानमंत्री 2-3 लाख वोटों से वाराणसी का चुनाव हार जाते और मैं आपको कहता हूं और बहन से कह रहा हूं अगर ये लड़ जाती वाराणसी में अगर ये लड़ गई होती तो आज हिंदुस्तान के प्रधानमंत्री 2-3 लाख वोटों से वाराणसी का चुनाव हार जाते मैं ये बात अहंकार से नहीं कह रहा हूं मैं ये इसलिए कह रहा हूं क्योंकि हिंदुस्तान के प्रधानमंत्री को हिंदुस्तान की जनता ने मैसेज दिया है ये आपकी जो राजनीति है हमें अच्छी नहीं लगी हम इसके खिलाफ हैं हम नफरत के ইতিমধ্যে আপোনালোকে শুনিলে যে ৰাহুল গান্ধীয়ে কিদৰে মন্তব্য কৰিছে ৰাহুল গান্ধীয়ে স্পষ্টকৈ মন্তব্য কৰিছে যে বাৰাণসীত যদি প্ৰিয়ংকা গান্ধীয়ে প্ৰতিদ্বন্দ্বিতা কৰিলেহেঁতেন তেনেহ'লে কিন্তু নৰেন্দ্ৰ মোদী হাৰি থাকিলহেঁতেন বুলি মন্তব্য কৰিছে সমান্তৰালকৈ ৰাহুল গান্ধীয়ে উল্লেখ কৰিছে যে যি উত্তৰ প্ৰদেশত আচলতে বিজেপি চৰকাৰে ৰাম মন্দিৰ বনাইছিলে সেই অযোধ্যাতে কিন্তু এতিয়া বিজেপি অৰ্থাৎ সেই উত্তৰ প্ৰদেশতে কিন্তু বিজেপি হৰা পৰিলক্ষিত হৈছে আৰু সেই সন্দৰ্ভত ৰাহুল গান্ধীয়ে কি কৈছে আচলতে কিয় উত্তৰ প্ৰদেশত বিজেপি হাৰিলে তাৰ সন্দৰ্ভত মন্তব্য কৰিছে ৰাহুল গান্ধীয়ে শুনাবলৈ বিচাৰিছো देखा भाइयों और बहनों अयोध्या की सीट हार गए राम मंदिर बनाया उसमें इनॉग्रेशन में एक गरीब व्यक्ति आपने नहीं देखा होगा एक किसान नहीं था एक मजदूर नहीं था एक पिछड़ा नहीं था एक दलित नहीं आदिवासी राष्ट्रपति से कहते हैं तुम यहां नहीं आ सकती और आपने वहां पे देखा अदानी जी खड़े थे अंबानी जी खड़े थे देश के अरबपति खड़े थे पूरा बॉलीवुड खड़ा था
क्रिकेट की टीमें खड़ी थी, मगर एक गरीब व्यक्ति नहीं खड़ा। तो जवाब अयोध्या की जनता ने भी दिया है। और सिर्फ अयोध्या में नहीं भाइयों और बहनों, सिर्फ अयोध्या में नहीं, वाराणसी में जान बचा के निकले हैं प्रधानमंत्री। और मैं आपको कहता हूं और बहन से कह रहा हूं, अगर ये लड़ जाती वाराणसी में, अगर ये लड़ गई होती, तो आज हिंदुस्तान के प्रधानमंत्री 2-3 लाख वोटों से वाराणसी का चुनाव हार जाते। मैं ये बात अहंकार से नहीं कह रहा हूं, मैं ये इसलिए कह रहा हूं क्योंकि हिंदुस्तान के प्रधानमंत्री को हिंदुस्तान की जनता ने मैसेज दिया है, ये आपकी जो राजनीति है हमें अच्छी नहीं लगी, हम इसके खिलाफ हैं, हम नफरत के खिलाफ हैं, हम हिंसा के खिलाफ हैं, हम मोहब्बत का देश चाहते हैं, हम प्रगति चाहते हैं, हम बेरोजगारी के खिलाफ हैं। आपने 10 साल इस देश में बेरोजगारी फैलाई, नफरत फैलाई, हिंसा फैलाई, और हिंदुस्तान की जनता ने हिंदुस्तान के प्रधानमंत्री को जवाब दिया है। और शुरुआत आपके दिल में हुई थी। तो बदलाव आप लाए हैं, तो दिल से आपका धन्यवाद करना चाहता हूं। आने वाले समय में मैं चाहता हूं कि जो सच्चे मुद्दे हैं देश के सामने, बेरोजगारी का मुद्दा, महंगाई का मुद्दा, किसानों का मुद्दा, मजदूरों का मुद्दा, ये मुद्दे उठाए जाएं और गरीबों की मदद करने की पॉलिटिक्स हो, राजनीति हो।